অসমৰ গোৰ্খা সম্প্ৰদায়সকলৰ আজি পবিত্ৰ ভাতৃ তেতিয়া মৃত্যুৰ মুখৰ পৰা নিজৰ ভগ্নীসকলে যেনেকৈ ককাই ভাইসকলক টানি আনিবলৈ চেষ্টা কৰে ঠিক তেনেদৰে আজি এই যেন পবিত্ৰ বন্ধনে তেওঁলোকক বান্ধোন খুৱাবলৈ চেষ্টা কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ অসমৰ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ হাৰমতিত। মই বৰ্তমান উপস্থিত আছোঁ এঘৰ গোৰ্খা সম্প্ৰদায় ব্যক্তি ঘৰত, যি ঘৰ ব্যক্তি তেওঁলোকে নিজৰ নীতি নিয়ম পালন কৰি বৰ্তমান এই ভাতৃ তেতিয়া পালন কৰিবলৈ চেষ্টা কৰিছে। মোৰ সহযোগী সমগ্ৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছোঁ যে কিদৰে তেওঁলোকে এই কাৰ্যসূচী পালন কৰিছে আৰু তেওঁলোকৰ পৰা কি হ'ব সেই সকলো মই জনাবলৈ চেষ্টা কৰোঁ। এয়া মোৰ সহযোগীয়ে সমগ্ৰ দৃশ্য দেখুৱাই আছে। এয়া ইতিমধ্যে টিকা লগাইছে। তেখেতলোকৰ জ্যেষ্ঠসকলে ভাতৃসকলক টিকা লগোৱা দেখা গৈছে, তেখেতলোকক মালা পিন্ধোৱা দেখা গৈছে। এই সম্পূৰ্ণ ৰীতি নীতিৰে গোৰ্খা সম্প্ৰদায়ৰ সকলো ৰীতি নীতি পালন কৰি তেওঁলোকে ভাই ফুটা লগোৱাৰ লগতে তেওঁলোকৰ যিখিনি নিয়ম আছে সকলো নিয়ম পালন কৰা দেখা গৈছে। মোৰ লগত এগৰাকী এই গোৰ্খা সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ নীতি নিয়মসমূহ কি ধৰণে পালন কৰিছে। বৰ্তমান বিগত চৰকাৰসমূহতকৈ বৰ্তমান যেনেকৈ তেওঁলোকে ভাতৃ তৃতীয়াত চৰকাৰী বন্ধ পাবলৈ সক্ষম হৈছে, এই সন্দৰ্ভতো কি কয় সমগ্ৰ কথাসমূহ আমি জানিবলৈ চেষ্টা কৰিম। আপোনাক প্ৰথমে ভাতৃ তৃতীয়াৰ প্ৰতি শুভেচ্ছা জনাইছোঁ আমি। কি ক'ব আপুনি? আমাৰ আজি কাতি মাহৰ শুক্ল দ্বিতীয় ভাতৃ তিথি মানে বায়েক ভনীয়েকে ককাই ভায়ক আজি ফুট পিন্ধাই, যেনে আমাৰ ভাষাত কয় ভাইটিকো। আজি আমাৰ ভাইটিকো আমি সকলোৱে, অৰ্থাৎ সকলো বুলি ক'বলৈ যাওঁতে আমাৰ 6জনী বাইক, 3জনী বৰ্তমান উপস্থিত আছে আমাৰ পেহী, টোটেল 9জন। আমি 3জন ভাই ককাই ভাগিনা মিলাই আমি কমেও আমাৰ পৰিয়ালত 150-200জন মানুহ আজি উপস্থিত হৈ আজি আমি ভাই ফুটা পালন কৰিছোঁ। যিহেতুকে আজি কমেও 500-600 বছৰ আগৰ পৰাই এই ভাই ফুটা পূৰ্বপুৰুষসকলে মানি আহিছিল। আমাৰ এই ৰাস্তা পূৰ্বপুৰুষসকলে দি দেখুৱাই গৈছিল, সেই ৰাস্তাত আমি চলি আছোঁ। আৰু এই ভাই ফুটৰ দিনা যে বাই ভনীয়ে ভাইটিসকলক ফুট দি যিটো আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদেই আমাৰ অজস্ৰ বুলি ক'ব পাৰি। যিহেতুকে যি আশীৰ্বাদ আমাক তেখেতসকলে দিয়ে, ভাই ভণ্টিৰ মাজত যিটো ভাতৃত্ববোধ, মিলন, প্ৰেম, চেনেহ, কেনেকৈ আমি থাকিব লাগিব, কেনেকৈ আমি খোজকাঢ়িব লাগিব, কেনেকুৱা জেগাত যাব লাগিব, কি কৰিব লাগিব, কি খাব লাগিব, কি খাব নালাগে, তেনেকুৱা এটা আমাৰ বাইদেউসকলে আশীৰ্বাদ দিয়ে। সেই আশীৰ্বাদে আমি চিৰত লৈ আগবাঢ়ি গৈ আছোঁ। আমি আমাৰ যিটো ভাই ফুট, সেইটো আমি একেবাৰে পবিত্ৰ, যেনেকাকে আমাৰ ৰামধেনু 7টা ৰং থাকে, আজি আমাৰ যিটো এই ক্ষীৰত যে ভাই ফুট আছে তাত 7টা ৰঙে আছে। আৰু ঠিক তেনেকাকে চাৰে গা মা পা তাতো 7টা শব্দ আছে, যে পবিত্ৰ 7টা শব্দ, পবিত্ৰ 7টা আমাৰ ৰামধেনু ৰং, পবিত্ৰ 7টা যিটো আমাৰ এই ৰং, এইটো আমি ক'বলৈ গ'লে এইটো প্ৰভু ওপৰলাই যিটো আমাক দি থৈছে, সেইটো লৈ আমি আগবাঢ়ি গৈ আছোঁ। আৰু ইয়াৰ মাজতে মই কথা এটা ক'ব বিচাৰোঁ, আমাক যি আজি আমি পূৰ্বপুৰুষৰ দিনৰ পৰাই আমাৰ গোৰ্খাসকলে যিটো ভাই ফুটৰ দিনা অসম চৰকাৰে এদিন হ'লেও আমাক ভাই ফুট লগাবৰ কাৰণে আমাক চৰকাৰী বন্ধ দিব লাগে বুলি আমি গোৰ্খাসকলে, যিহেতুকে গোৰ্খাৰ এজন গোৰ্খা সৰু সদস্য হৈ মই আজি ক'ব বিচাৰিছোঁ যে এইবাৰ আবেদন নিবেদন কত বছৰৰ পৰা কৰাৰ পাছত আজি অসম চৰকাৰে যে গোৰ্খাক আজি ভাই ফুটৰ দিনা যে অসম অন্ন হিচাপে আজি স্বীকৃতি দিছে বুলি ক'ব পাৰি, আজি দিছে। মই মোৰ ফালৰ পৰা গোৰ্খা ফালৰ পৰা মই অসম চৰকাৰক ধন্যবাদ দিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ, আজি পবিত্ৰ খানৰ পৰাই ক'ব বিচাৰিছোঁ, সমগ্ৰ বিশ্বক যিটো কৰোণা ভাইৰাছে আক্ৰান্ত কৰিছে, আজি এই পবিত্ৰ ভাই ফুটৰ দিনা আমি আজি যিটো পবিত্ৰ ভাই ফুট বাইদেউসকলে ভনীসকলে আমাক পিন্ধাই দিছে, আজিৰ দিনৰ পৰা বিশ্ব যিটো কৰোণা ভাইৰাছ
আক্ৰান্ত হৈ আছে চলি আছে সেইটো যাতে আজিৰ দিনৰ পৰা নিৰ্মূল হৈ যায় তাৰ প্ৰতি আমি ভগৱানৰ ওচৰত বিনম্ৰ অনুৰোধ কৰি ভগৱানক আমি এই নিৰ্মূল কৰক বুলি আমি ভগৱানক আশীৰ্বাদ